গাইস আজি বনাই আছো মাছৰ জোল সৰিয়হ দি। প্ৰথমতে মাছটো কিছুমানে ভাজি ল'ব, সুন্দৰ ৰঙচুৱা হ'লকে এনেকৈ ভাজি ল'ব লাগিব। তাৰপিছত কেৰাহীত মছলা দিলোঁ। ইয়াতে আছে আদা, নহৰু, পিঁয়াজ, তাৰপিছত জলকীয়া আৰু ক'লা পাঁচফোৰণ দি অলপ তেল দিছিলোঁ। পিছত চপ কৰি থৈ দিয়া টমেটোখিনি দি দিলোঁ। দি কিনে সেইখিনি ভাজি যেতিয়ালৈকে ইয়াৰ পৰা তেলটো দেখিছে ওলাই আহিছে, তেলটো যেতিয়ালৈকে ওলাই আহিছে আৰু এটা খুব ধুনীয়া গোন্ধ ওলাইছে, তাৰপিছত আমি এই ভাজি থোৱা আলুখিনি ইয়াতে দি দিম। আলুখিনি দি অলপ লৰাই লৰাৰ পিছত অলপমান সময়ৰ কাৰণে ঢাকনিখন দি দিম। অকণমান সিজাৰ পিছত ঢাকনখন আঁতৰাই এই দেখিছেনে ধুনীয়া কৰি তেলবিলাক ওলাই গৈছে। এতিয়া ইয়াত আমি পেষ্ট কৰি থোৱা সৰিয়হৰ পেষ্ট ইয়াতে ঢালি দিম। অকল গছৰ ফ্ৰেছ ধনিয়া আৰু গছৰ জলকীয়া দি ধুনীয়া কৰি গাৰ্নিছ কৰি দিছোঁ। আপোনালোকে বিচাৰিলে ইয়াত গৰম মিঠাতেল অকণো এনেকৈ ওপৰত দি স্প্ৰেড কৰি দিব পাৰে, তেতিয়া টেষ্টটো আৰু অলপ বেছি ভাল হ'ব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ আহিছোঁ, ধন্যবাদ।